কাৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত প্ৰতিবাদ মুখৰ বিভিন্ন দল সংগঠন ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতি কা বলবৎ কৰাৰ বাবে চৰকাৰী অধিসূচনা জাৰি হোৱাৰে পৰা প্ৰতিবাদ মুখৰ বিভিন্ন দল সংগঠন ASU AJYCP আচ্ছা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে ৰাজপথ উত্তপ্ত কৰি তুলিছে শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ বীৰ লাচিত সেনাৰ শৃংখল চলিহাক আটক আৰু আমি যি আন্দোলন কৰিম অহিংস গণতান্ত্ৰিক আমাৰ লগত আছে ৰাইজৰ দলৰ প্ৰাক্তন আমাৰ কেন্দ্ৰীয় সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন আমাৰ মাজত উপস্থিত হৈছে বিদ্যুৎ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আমাৰ মাজত আহি উপস্থিত হৈছে ধৈৰ্য কোঁৱৰ ডাঙৰ বিতু আহিছে বিতু সোণোৱাল ডাঙৰীয়া এখন ঐক্যবদ্ধ সংগ্ৰামৰ বাবে আমি সকলো সাজু হৈছোঁ ইয়াত জাতীয় পৰিষদৰ নেতৃত্ব মৃণাল দাস আছিলে আৰু গণতান্ত্ৰিকভাৱে যিটো কথা অসমৰ এজন মানুহে কৈ থাকে আজি আমিও সেইটো কথা কৈছোঁ গণতান্ত্ৰিক অহিংস এটা আন্দোলন হ'ব শান্তিপূৰ্ণ গণতান্ত্ৰিক অহিংস আৰু শান্তিপূৰ্ণ তেওঁৰ ভাষাতে আমি কথাখিনি কৈছোঁ আৰু দিনৰ পোহৰত ৰাতিৰ আন্ধাৰত নহয় আৰু সেইকাৰণে এই আন্দোলনটোক যেনেকৈ আপোনালোকে তেওঁলোকক বাধা নিদিয়ে ঠিক সেনেকৈ আমাকো বাধা নিদিবলৈ আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ যোৰহাটত ASU AJYCPৰ প্ৰতিবাদ পুলিচৰ লগত সংঘাত হ'ব প্ৰশাসনৰ লগত সংঘাত হ'ব কিন্তু আমাৰ অহিংস গণতান্ত্ৰিক আমি আগবঢ়াই লৈ যাম এয়া স্পষ্ট কথা আৰু সমান্তৰালভাৱে আমি আমাৰ যি আইনী যুঁজ সেই আইনী যুঁজ আমি আইনী যুঁজৰ ক্ষেত্ৰত আমি এচলিত বিচলিত নোহোৱাকৈ সুপ্ৰিম কোৰ্টৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে সেই আস্থা বিশ্বাস ৰাখি আমি আইনী যুঁজতো আমি অৱতীৰ্ণ হৈছোঁ আৰু সেইকাৰণে আজি উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমখন আবেদন পুৱাই দিল্লীত উচ্চতম ন্যায়ালয়ত আমি দাখিল কৰি আহিছোঁ যোৰহাটৰ একাংশ অধিবক্তাৰ আইনী যুঁজৰ হুংকাৰ কাখন বাতিল কৰিবই লাগিব এইটো আমিও আচলতে এজন অধিবক্তা হিচাপে মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি এটা আবেদন জনাম কাৰণ চক কাখন আহিলে নিশ্চিতভাৱে আমি আশংকাত ভুগিছোঁ যে অসমীয়াৰ ভয়াৱহতাৰ প্ৰতি যিটো অসমীয়াৰ অস্তিত্বৰ প্ৰতি আমিও আচলতে আশংকাত ভুগিছোঁ আৰু নিশ্চিতভাৱে আমি আবেদন জনাম যে কাখন বাতিল কৰক অন্যথা কাখন অসমত প্ৰযোজ্য নকৰিব অসমৰ আওতাৰ পৰা বাহিৰত ৰাখক অসমত কাখন যাতে ইমপ্লিমেণ্টেশ্যন নকৰে তাৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি এইটো আমাৰ আহ্বান থাকিব দুলীয়াজানত আটাচুৰ তীব্ৰ প্ৰতিবাদ আৰম্ভণিৰ পৰা যি এখন জাতিধ্বংসী নাগৰিকত্ব সংশোধনী যেতিয়া বিধেয়ক আছিলে তেতিয়াও আমি বিৰোধিতা কৰিছিলোঁ আইনত পৰিণত হ'ল এতিয়াও আমি বিৰোধিতা কৰিছোঁ আমাৰ ওপৰত বিভিন্ন সময়ত CID গোচৰ লগাই পেলাই আমাক বিভিন্ন সময়ত কিন্তু তেওঁলোকে মোকদমাৰ কাৰণে কিন্তু হাজিৰ হ'বলৈও বাধ্য কৰাইছিলে আজি টাইম ছাত্ৰ আঞ্চলিক সমিতি আমি পুনৰ আজি যি জাতিধ্বংসী এখন সৰ্বনকীয়া অসমীয়া জাতিটো সৰ্বকালৰ কাৰণে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে পৰিণত কৰিব বিচৰা অবৈধ লাখ লাখ কিন্তু বিদেশীক অসমত নাগৰিকত্ব প্ৰদানেৰে অসমীয়া সাৰ্বভৌমত্বৰ অস্তিত্ব বিপদাপন্ন কৰিব বিচৰা এই আইনখনৰ বিৰুদ্ধে আজি পুনৰ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আজি অসমৰ পৰা প্ৰতিনিধিত্ব কৰি জাহাজ বন্দৰ আৰু আয়ুষ মন্ত্ৰালয়ৰ কেবিনেট মন্ত্ৰী মৰ্যাদা লাভ কৰা অসমৰ সৰ্বকালৰ নিমাতী কইনা সৰ্বকালৰ দিল্লী আঠুলা সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী আজি পুতলিকা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আজিৰ পৰা পুনৰ বিগত দিনসমূহৰ দৰে গাঁৱে গাঁৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে আমাৰ আজি জেহান ঘোষণা হৈছে আন্দোলন ঘোষণা হৈছে আমি পুলিয়া পোখাই যাতে বিজেপি চৰকাৰক বেলেগ বাকচত যাতে প্ৰত্যুত্তৰ দিব পাৰোঁ তাৰ কাৰণে কিন্তু আজি টঙালি বান্ধিছোঁ সৰ্বানন্দ সোণোৱাল আৰু আমি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ টাইম চাপিলে সকীয়াই দিব বিচাৰিছোঁ অসমখন আপোনালোকৰ পৈতৃক সম্পত্তি নহয় আপোনালোকে যেতিয়াই 6 জনগোষ্ঠী জনজাতি কৰি আমি বিচাৰোঁ তেতিয়া আপোনালোকে কয় যে আমি অসমৰ আন আন জনগোষ্ঠীসমূহৰ লগত সংগঠন আলোচনা কৰিব লাগিব কিন্তু কাখন আপোনালোকে কাৰ লগত আলোচনা কৰিছিলে অসমৰ জনমত অসমৰ দল সংগঠনৰ লগত আলোচনা নকৰাকৈ অসমবাসী ৰাইজৰ আবেগ অনুভূতি স্বাভিমানক কুঠাৰঘাত কৰি অন্যায়ভাৱে ক্ষমতাৰ জোৰে যি আইন জাপি দিছে এই আইন মানি লোৱা নহ'ব প্ৰয়োজনত পুনৰ জেলত যাবলৈ সাজু হৈছোঁ কিন্তু কোনো কাৰণত আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ সেয়া স্পষ্ট কৰি দিছোঁ শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
জিন্দাবাদ 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 তিনিচুকীয়াৰ ছৈখোৱাত কেইবাটাও সংগঠনৰ প্ৰতিবাদ ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থা আচ্ছা গোৰ্খা ছাত্ৰ সন্থাকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিবাদ ধেমাজিত আছুৰ জোৰ সমদল ধেমাজি সদৰত জোৰ সমদলৰ সময়ত আছু কৰ্মী আৰু আৰক্ষীৰ লোকৰ মাজত সৃষ্টি হয় হতাহতিৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে দোকান পোহাৰ মইৰাবাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ কর্মী গ্রেফতার করিলে আমি ভয় নাখাও জেল আমার কারণে একো নহয় আমি জাতিক বচাবলৈ বুকুত বন্দুকৰ গুলি লবলৈ প্ৰস্তুত আমি আমাৰ জীৱন এই জাতিৰ কাৰণে আমি মৰিবলৈ প্ৰস্তুত আমাৰ শৰীৰত এক বিন্দু তেজ থকালৈকে আমি ধাৰাবাহিকভাৱে আমি যুঁজি যাম যেতিয়ালৈকে কাইন পাতিম নহয় জয় আইকন জয় আইকন মৰিয়নিত আচ্ছাৰ প্ৰতিবাদ এনেদৰে দল সংগঠনসমূহে অব্যাহত ৰাখিছে কাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।